নলবাৰীত ব্যাপক হাৰত পিঠা খোৱা ৰোগ মাংস সাধাৰণ বেমাৰ বুলি অৱহেলা নকৰিব নলবাৰীত দ্ৰুত গতিত বাঢ়িছে মাংস আক্ৰান্ত শিশুৰ সংখ্যা 8-10 বছৰৰ শিশু বা তাতকৈ ডাঙৰ ল'ৰা-ছোৱালীও মাংস বা পিঠা খোৱা ৰোগত আক্ৰান্ত হৈছে বিভিন্ন বিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থী মাংসত আক্ৰান্ত হোৱাত চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ আৰু অভিভাৱকসকল মাংস বা পিঠা খোৱা ভাইৰাছে সৃষ্টি কৰা এক ৰোগৰ আৰম্ভণিতে জ্বৰ পেশীৰ বিষ মূৰৰ বিষ আভোক গা বেয়া লগা আদি হয় ইয়াৰ পিছত এটা বা দুটা লালতি গ্ৰন্থি ফুলি উঠে ভাইৰাছ সংস্পৰ্শৰ 16-18 দিনৰ পিছত লক্ষণে দেখা দিয়ে আৰু 7-10 দিনৰ পিছত আঁতৰি যায় মাংস এক অতি খুচৰা ৰোগ ওচৰে পাজৰে থকা লোকৰ মাজত ই ক্ষিপ্ৰভাৱে বিয়পে নিশাহৰ কণিকাৰ যোগেদি বা ৰোগীৰ লগত প্ৰত্যক্ষ সংযোগেৰে ভাইৰাছ বিয়পে এই ৰোগক সাধাৰণ ৰোগ বুলি অৱহেলা কৰিলে পৰিণতি ভয়াৱহ হোৱাৰ আশংকা থাকে এই ক্ষেত্ৰত বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ মনোৰঞ্জন শৰ্মাই কি কয় আমি শুনাই লৈছো সম্প্ৰতি আমি নলবাৰীত লক্ষ্য কৰিছো যে শিশুবিলাকৰ মাজত মাংস বা পিঠা খোৱা ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ বেছি হৈছে এই ৰোগ হলে শিশুবিলাকৰ কিছুমান ক্ষেত্ৰত দেখা গৈছে গৈ যে ধৰক আপোনাৰ অকমান ডাঙৰ ল'ৰা-ছোৱালীবিলাকৰো হৈছে গৈ পেলাই এই জ্বৰ হয় দুয়োখন গাল মানে ইয়াত পেৰটিড গ্ল্যান্ডটো ফুলি উঠে তো চেলাইভাৰী গ্ল্যান্ডটো হেৰি হৈ ফুলি উঠে গৈ সেই কাৰণে গৈ গাল দুখন ফুলি উঠে জ্বৰ হয় কিছুমানৰ লগত জ্বৰৰ লগত কাহ চাহ থাকে কিছুমানৰ নাথাকে গৈ বিষটো বহুত বেছি হয় কাৰণ ল'ৰা-ছোৱালী একেবাৰে খাব নোৱাৰে গৈ এতিয়া তাতে পৰীক্ষাৰ সময় হৈছে গৈ মাংস ৰোগ হলে প্ৰথমতে হলে জ্বৰটো কমাবৰ কাৰণে এটা পেৰাচিটামল জাতীয় দৰৱ খাব লাগে গৈ জ্বৰৰ হেৰি প্ৰয়োজন জিৰণিৰ প্ৰয়োজন গৈ আৰু যেহেতু গোটা বস্তু সবাই খালে গৈ কষ্ট হয় গৈ পেলাই কাৰণ চেলাইভাৰী গ্ল্যান্ডটো তাত ষ্টিমুলেটেড হয়তো হলে মানে বিষটো বেছি হয় সেইকাৰণে অলপ পনীয়া বস্তু খালে ভাল গৈ পেলাই আৰু এই ৰোগটো মানে তাৰ বিশেষ কোনো হেৰি নাই স্পেচিফিক মানে যে তাৰ কোনো এণ্টিবায়টিক তেনেকুৱা নাই কাৰণ এইটো ভাইৰাছজনিত ৰোগ গৈ গতিকে সেই পেৰাচিটামল দি জ্বৰটো কমাই ৰাখা আৰু খুব যদি কিবা তাৰ লগত যদি অন্য কিবা এটা ইনফেকশ্যন হয় সেকেন্ডাৰী ইনফেকশ্যন হয় তেতিয়াহে তাৰ লগত এণ্টিবায়টিকৰ কথা হয় ৰোগটো কিন্তু বৰ সাধাৰণ ৰোগ নহয় কাৰণ ইয়াৰ পৰা কেতিয়াবা কি হয় গৈ পেলাই ইয়াৰ পৰা আপোনাৰ ধৰক এই কমপ্লিকেশ্যন হয় যেনেকুৱা ধৰণৰ ধৰক কেতিয়াবা অৰ্কাইটিছ হয় গৈ পেলাই কিছুমানৰ ক্ষেত্ৰত আপোনাৰ মাম্পছ এনকেফেলাইটিছ পৰ্যন্ত হয় গতিকে মাম্পছ হ'লে বোলে এইটো সাধাৰণ ৰোগ মানে এইটো আমাৰ এইটো পিঠা খোৱা ৰোগ বুলি ঘৰত বহি থাকিলে নহ'ব গৈ পেলাই গতিকে তাক ডাক্তৰৰ ওচৰলৈ আহি চিকিৎসাটো ল'ব লাগেগৈ আৰু আমি এটা কথা জানো প্ৰত্যেকটো ল'ৰা-ছোৱালী যাতে মাম্পছৰ কাৰণে যেটা ভেকচিন যিটো যে লৈ গৈ পেলাই মাম্পছ মিজেলছ ৰুবেলা MMR ভেকচিন বা মানে মুঠতে মাম্পছৰ প্ৰতিষেধক যিটো ভেকচিন এই ভেকচিনটো যে প্ৰত্যেকটা শিশুকে আমি দিয়া উচিত মাক দেউতাকবিলাকৰ ওচৰত আমাৰ এইখিনিয়ে অনুৰোধ যাতে আপোনাৰ শিশুটিয়ে যাতে মাম্পছৰ ভেকচিন পাইছে নে নাই এইটো নিশ্চিত কৰা নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম